হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, আজি ব্লগটি মাহী ঘৰৰ পৰা ৰাতিপুৱা শুই উঠিলোঁ। এয়া চাইছেনে, আমি ওলাই গৈ আছোঁ। মৰ্ণিং ৱাক কৰিম বুলি ভাবিছোঁ, কিন্তু ল'ৰাই পথাৰ চাই তাৰ ফূৰ্তি বেছি। একদম পথাৰে পথাৰে দৌৰি আছে, এৰি দিছোঁ দৌৰিবলৈ। আৰু আজি ৰাতিপুৱা আৰম্ভণি বহুত সুন্দৰকৈ হয়, সেয়াও কৈ আছোঁ বাৰু। আৰু গৰুজনী চাইছেনে, কিমান ধুনীয়া মৰম কৰিছে, ছাগলী পোৱালিও পিঠিত লৈ আছে। বৰ সুন্দৰ এটা দৃশ্য নহয় জানো। তাৰপিছত আমি এইফালে দাঁতন কৰিম বুলি আগবাঢ়ি গ'লোঁ। তাৰপিছত ৰাতিপুৱা আৰম্ভণি হৈছে আমাৰ মন্দিৰ প্ৰাৰ্থনাৰ পৰা। এইফালে ঠাকুৰ মন্দিৰত চাইছেনে, ৰাতিপুৱা এফালে 5:15 একেবাৰে প্ৰাৰ্থনা আৰম্ভ হৈ গৈছে। আমি তেতিয়াই সাৰ পালোঁ। তাৰপিছত বেটা আৰু ভাইটিক লৈ পিনি ওলাই গৈছোঁ। একদম ভাইটিক পাই সেই অলপমান ভাইটি মানে মালা জব কৰাৰ নিচিনাকৈ তাক খালি ভাইটি লাগে। তাৰপিছত ওলাই গৈ আছোঁ, আৰু গৈ এঘৰৰ পৰা দেখিছেনে নিম দাঁতোন ল'লোঁ। মানে দাঁত বিষ এটা হৈ আছে মোৰ তলফালে, জানেনে। বেছিকৈ তামোল খাওঁ সেইকাৰণেই হৈছে নেকি বাৰু, নাজানো আৰু দেই। তাৰপিছত দাঁতোন কৰি সেয়া দাঁতোন কৰি ল'লোঁ। তাৰপৰা ঘৰলৈ যাওঁগৈ। ভাল লাগিছে, তিতা অকণ লাগে কিন্তু ভাল লাগে, ফ্ৰেছ লাগে মুখখন। তাৰপিছত এইফালে বেটাক চাওক। আজি কিন্তু বেকগ্ৰাউণ্ডত অলপ মাত পাব দেই, কাৰণ এইফালে কাম বন চলি আছে যে, সকলোৱে হাঁহি ধেমালি চলি আছে। সেয়া কিন্তু আপোনালোকে পাহৰি যায়। তাৰপিছত বেটাক চাইছেনে, এইফালে তাত আইতা 3জনী পাই গৈছে, মানে এই লগাইছে যে, এজনী মোৰ ডাঙৰ মামী হয়। একদম সকলোকে ৰং পাই মানে ৰং খেলাত লাগিছে। মই কৈছোঁ গা ধোৱাৰ আগত খেলি ল। তাৰপিছত এইবিলাক চাইছেনে, দৰাৰ মাকে ধুনীয়াকৈ সাজি কাচি মানে ধুনীয়া লাগিব যে, সেইকাৰণে একদম চুলিত ৰং কৰি আছে। তাৰপিছত এটা ৰং হৈ গ'ল, আৰু এটা ৰং ওলাইছে। এইজনী হৈছে আমাৰ চবতকৈ সৰু মাহীও লগাই দিছে। সেয়া আকৌ চকুৰ আইতা হয়, মানে সম্পূৰ্ণভাৱে পুৰা ফুল এনজয় চলি আছে। তাৰপৰা এইফালে ক'ৰবাত আকৌ গোলপীয়া ৰং পালে, সেয়াকো লৈ আছে, মানে চব লগাব লাগে। সেয়াৰ পৰা পলুৱাই খেলিছে। সেয়া আকৌ ধুনীয়া স্মৃতি থাকি যাব চকুৰ কাৰণে। আৰু যিহেতু মই ভিডিঅ' বনাইছোঁ, সেয়া স্মৃতি হিচাপত থাকি যাব। এতিয়া গধূলি হোৱা নাই, গধূলি হ'বলৈ হৈছে, কিন্তু এইফালে চোতাল মুচি দিছে, যিহেতু কালি সময় নহ'ব সেইকাৰণে। ঘৰে মোচা, ঘৰ মুচিছে, চোতাল মুচিছে, আৰু মই ভিডিঅ' বনাওঁ, মই ভিডিঅ' বনাই আছোঁ সেয়াই। তাৰপিছত গধূলি হ'ল, এইফালে আমাৰ মাহঁতৰ নানা আহিলে। নানা আহি আমাৰ যিহেতু কেঁচা হালধি দিব লাগে, সেয়া জোৰণ গাৰ কাৰণে, সেয়া আমাৰ কিছুমান কামবিলাক আছে, সেয়া কৰি আছে। আৰু এয়া আমাৰ লগন গাঁঠি কৰে যে, তাৰ বাবে কাপোৰখনো ৰেডি কৰি লৈছে। মানে এইখিনি হালধি লগোৱা দেই, মাৰ্কিন কাপোৰ হয়, তাতে হালধি লগাই হালধি ৰং কৰি লৈছে। কেনেকুৱা লাগিছে বাৰু ক'বচোন। আৰু মই নীতি নিয়মবিলাক এনেকৈ আপোনালোকক শ্বেয়াৰ কৰি থাকিম। ভিডিঅ' কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল ফেচবুক পেজত চাইছে, মোৰ পেজটো ফ'ল' কৰি ল'ব। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।